بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্রিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ইনশাআল্লাহ যদি ভিডিঅ'টো ভাল লাগে শেষলৈ চাব আৰু এটা শ্বেয়াৰ কৰি দিব। আজি মই আকৌ আপোনালোকৰ ওচৰত বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা দাঙি ধৰিব বিচাৰোঁ আৰু এই ভিডিঅ'টো এই কাৰণে বনোৱা হৈছে বৰ্তমান সমাজত মুছলমানৰ ব্যক্তি বহুত মুছলমান ব্যক্তিয়ে অৰ্থাৎ যি ঘৰত মুছলমানৰ ঘৰত ল'ৰা সন্তান জন্ম পায় আৰু সেই ল'ৰা সন্তানৰ মুছলমানী বা সুন্নাত নামা বা খাতনা কিমান বছৰ বয়সত কৰিব লাগে, এই বিষয়টো লৈ শৰীয়তে ইছলামে কি কয় আৰু মুফতিয়ানে কেৰামসকলে কি কয় আৰু এই সুন্নাত নামা খাতনা কৰাটো সুন্নাত হয়, মুছলমানী কৰাটো সুন্নাত হয়। আমাৰ অসমীয়া ভাষাত মুছলমানী বুলি কোৱা দেখা যায় বহুত সমাজত বা বহুত গাঁৱত মুছলমানী বুলি কয় আৰু কিছুমান জায়গাত খাতনা বুলি কোৱা হয়, কিছুমান জায়গাত সুন্নাত নামা বুলি কোৱা হয়। যিয়ে নহওক এই মুছলমানী ল'ৰা সন্তান জন্ম পোৱাৰ পিছত কিমান বছৰ বয়সৰ পিছত মুছলমানী কৰিব লাগে বা সুন্নাত নামা কৰিব লাগে, এই বিষয়ে ইছলামে শৰীয়তে কি কয় আৰু মুফতিয়ানে কেৰামসকলে কি কয়। তো মই আপোনালোকৰ ওচৰত সৰু এটা ভিডিঅ'ৰ ক্লিপ দাঙি ধৰিব বিচাৰোঁ আৰু মুফতি আব্দুৰ ৰছিদ সাহেবে কি মন্তব্য আগবঢ়াইছে সেইখিনি যদি আপোনালোকে ভালদৰে শুনে তেতিয়াহ'লে বুজি পাব কিমান বছৰ বয়সত সুন্নাত নামা বা মুছলমানী কৰিব লাগে। আপোনালোকে এই ভিডিঅ'ৰ ক্লিপটো চাই লওক এবাৰ। अगला सवाल अनवर भाई का है जो कि मनमाड़ से है। वो पूछते हैं कि बच्चों की खतना करने की उम्र कौन सी है, यानी कौन से उम्र में उसकी खतना करनी चाहिए। बाज़ जगह पे हमने सुना है कि ददियाल में अगर कोई चाची या फूफी हामिला हो तो बच्चे की खतना नहीं करनी चाहिए। तो असल मसला क्या है उसका आप जवाब दें। देखिए अनवर भाई, खतना करना सुन्नत है, अलबत्ता किस उम्र में खतना कराई जाए इस सिलसिले में कोई हदीस सराहत के साथ मौजूद नहीं है और खतना का ताल्लुक इंसान की सेहत और क़ुव्वत बर्दाश्त के साथ है, इसलिए मुख्तलिफ बच्चों के मुख्तलिफ उम्रें भी हो सकती है। बहरहाल बालिग होने से पहले खतना करा देनी चाहिए। बाज़ उलमा ने बाज़ फुक़हा ने 7 साल से 12 साल के अंदर खतना करा देने को मुस्तहब लिखा है और बाज़ उलमा ने तो बच्चा पैदा होने के 7वें दिन ही खतना करने को मुस्तहब कहा है। इसलिए जितना जल्दी से जल्दी हो सके खतना करा देनी चाहिए। अल्लाह तबारक व तआला हमें अमल करने की तौफीक नसीब फरमाए। अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातहू। तो निश्चय गम पाले मुफ्ती আব্দুৰ ৰছিদ সাহেবে সুন্দৰভাৱে বুজাই দিছে যে সন্তানৰ ল'ৰা সন্তানৰ সুন্নাত নামা বা খাতনা বা মুছলমানী কোনো নিৰ্ধাৰিত বয়স নাই। তথাপিও কিছুমান ওলামাৰ মতে 7 বছৰ বা 12 বছৰ বয়সলৈকে সুন্নাত নামা বা মুছলমানী কৰাটো মুস্তাহাব বুলি কোৱা হৈছে আৰু কিছুমান ওলামাৰ মতে ল'ৰা সন্তান জন্ম পাৱাৰ পিছতে কেইদিনমান পিছতে মুছলমানী কৰা মুস্তাহাব বুলি কোৱা হৈছে। তে যিয়ে নহওক কোনো মুতায়ান বছৰ বা নিৰ্দিষ্ট বয়স নাই, যিমান পাৰে সোনকালে কৰিব লাগে এই সুন্নাত নামাটো আৰু সকলোৱে এইটো কৰিব লাগে, কাৰণ সুন্নাত নামা মুছলমানী কৰাটো সুন্নাত হয় আৰু পাক পবিত্ৰতা দূৰ হয় মুছলমানী কৰাৰ পিছত, সুন্নাত নামা কৰাৰ পিছত। যিবিলাক পেচাবৰ মহিলা আছে সেই পেচাবৰ মহিলাবিলাক লাগি নাথাকে, দূৰ হয়, সেইকাৰণে এইটো সুন্নাত হয়। তো আমি সকলোৱে নিজৰ মুছলমান ব্যক্তিয়ে নিজৰ সন্তানক ল'ৰা সন্তানক সুন্নাত নামা বা খাতনা কৰিব লাগে, এইটো সুন্নাত হয় আৰু যিমান পাৰে সিমান সোনকালে মুছলমানী কৰিবলৈ চেষ্টা কৰিব লাগে, কাৰণ যিমান সোনকালে কৰিব সিমানে বাচ্চাটোৰ বাবে কষ্ট কম হ'ব আৰু যিমান বয়স বাঢ়ি গৈ থাকিব
সিমানো কষ্ট বেছি হৈ থাকিব সেইকাৰণে আমি এইটো সকলে নিজে নিজে খিয়াল ৰাখিব লাগিব মাক বাপেক সকলে যে লৰাটোৰ বয়স কিমান হৈছে আৰু সাধাৰণতে বহুত সমাজত দেখা যায় যে 7-8 বছৰ বা 6 বছৰ বা 5 বছৰত বহুত লৰাক সুন্নাত নামা বা মুছলমানি কৰে আৰু সেইখিনি সময়তে কৰিব লাগে এইটো ভাল হয় উত্তম হয় কাৰণ এইখিনি বয়সত যদি সুন্নাত নামা বা মুছলমানি কৰে তেনেহলে সেই লৰাটোৰ বাবে কম কষ্ট হয় যদি 12 বছৰ পাৰ হৈ যায় তেনেহলে সেই লৰাটোৰ বাবে কষ্ট বহুত বেছি হ'ব সেইকাৰণে আমি মাক বাপেক সকলে নিজে নিজে খিয়াল ৰাখি যাতে লৰাটোৰ কষ্ট কম হয় সেই সময় অনুযায়ী সুন্নাত নামা বা মুছলমানি কৰিব যেহেতু কোনো নিৰ্দিষ্ট বয়স নাই হাদিসত তেনেকুৱা উল্লেখ হোৱা নাই কিন্তু সুন্নাত নামা কৰাটো সুন্নাত বুলি উল্লেখ আছে কিন্তু নিৰ্দিষ্ট বয়স তেনেকুৱা সাবিত নাই তো সেই কাৰণে নিজে নিজে আপোনালোকে যেটো ভাল হয় লৰাটোৰ বাবে হেতু আপোনালোকে হে বয়সটো নিৰ্ধাৰিত কৰি সুন্নাত নামা কৰিব হনকালে যিমান পাৰে হেমান হনকালে সুন্নাত নামা কৰিব তেতিয়া হলে লৰাটোৰ বাবে কষ্ট কম হ'ব আৰু যদি দেৰিলৈকে মুছলমানি কৰে সুন্নাত নামা কৰে 12 বছৰ 13 বছৰ 15 বছৰ তেনেকুৱা বয়সত তেনেহলে হে লৰাটোৰ বাবে বহুত কষ্ট হ'ব বহুত কষ্ট অনুভৱ কৰিব লাগিব সেই কাৰণে আমি হে লৰাটোৰ পিনে লক্ষ্য ৰাখি যাতে লৰাটোৱে কম কষ্ট অনুভৱ কৰিব পাৰে সেই কাৰণে যিমান পাৰে হিমান হনকালে সুন্নাত নামাটো কৰি দিব আৰু এইটো সকলে কৰিব লাগে সুন্নাত হয় আৰু মুছলমানৰ হেইটোৱে চিন আমি সকলে ইনশাআল্লাহ এই ভিডিওটো ভালদৰে বুজিব পাৰিলো আৰু সকলে যাতে এই ভিডিওটো শেয়াৰ কৰি দিয়া সকলে মুছলমান ব্যক্তি যাতে গম পায় এই ভিডিওটোৰ দ্বাৰাই